মিছা কথা বাৰু কোৱাচোন ঘৰত তুমি অৰণ্যতে কেনেকৈ লগ পাবা তেন্তে শুনক কোৱা হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আনগতি হৰি নিৰাকাৰ বাবা তেওঁ গীতৰে বিচাৰি পিলে নাপায় নহয় মই নিজেই অসমলৈকে হৰিৰ গুণানু কীৰ্তন কৰিবলৈ কথা আজিলৈ কেতিয়া মোক দেখাকে নিদিয়ে গতিকে তুমি হৰি বিচাৰি কষ্ট খাব নালাগে যোৱা তুমি নিজ গৃহলৈ উভতি যোৱা শুভ কামত বাধা দিবলৈ আহিলে কিয় তাই মোক বিলাই দিছে হৰিক আৰাধনা কৰিম আপুনি মোক উপায়হে দিব লাগে সৰ্বসা যদি ভূমি নিৰাকাৰ আৰাধনা কৰিবলৈ ভক্তক দেখা দিয়ে সঁচা কিন্তু এই ভক্ত সকলোৰে কপালত নকৰে মহা মহা ঋষিমুনিসকলেও হাজাৰ হাজাৰ বছৰ তপস্যা কৰি যাৰ দৰ্শন লাভ কৰিব নাপায় তেনে শ্ৰীযুতি দৰ্শন লাভ কৰিবলৈ তুমি জানো বছৰ তপস্যা কৰিব পাৰিবা বালকৰ কাণ্ড পিতৃ মাতৃ নিশ্চয়ৰ দৰে জগত পিতাই মোক মৰম কৰিব বুলি ভাবিছে বছৰ তপস্যা কৰিব লাগিব অদ্ভুত জ্ঞান কথা উপায় এটা দেখিলে নহ'ব যে পাওঁ তেনেহ'লে মই যাওঁ হৰিক আৰাধনা কৰোঁ আপোনাৰ ওচৰত সময় নষ্ট কৰিলে মোৰ পলম হ'ব হৰিক আৰাধনা কৰোঁ তুমি মোৰ প্ৰকৃত পৰিচয় আজিলৈকে নাজানা চোৱা মই সেই দেউৰ মই তোমাৰ কথা শুনি বৰ সন্তোষ লাভ কৰিছোঁ হৰিক লগ পোৱাৰ মই তোমাক প্ৰকৃত উপায় দিওঁ শুনা একাগ্ৰ চিত্তেৰে সৰল অন্তঃকৰণেৰে সংসাৰৰ সকলো ভাৱ কাটি গৈ থৈ চিন্তা কৰিব লাগিব শ্ৰী হৰিদেৱকৈ কিছুদিন তপস্যাৰ অখৰৰ অন্ততে এটা ভৰি জাপটোৰ ওপৰত ৰাখি আনটো ভৰি বৃদ্ধ আঙুলি ভৰ দি উদ্ধ হৈ ধ্যান কৰিব লাগিব ধ্যানৰ লক্ষ্য হ'ব এটা ৰূপ আৰু সেই ৰূপটো হৈছে শুনা শ্ৰী হৰিৰ কথা
ধ্যান কৰোঁতে তোমাৰ মন প্ৰাণ যেতিয়া শ্ৰীহৰিৰ ৰূপত বিলীন হৈ যাব তেতিয়াই দেখা পাবা আৰাধ্য দেৱতাৰ মনোৰম মূৰ্তি চক্ষু মেলিলে দেখা পাবা মূৰ্তি মন্ত্ৰ এই মন্ত্ৰ স্বয়ং ভগৱানৰ কৃষ্ণ প্ৰচাৰক অহৰণৰ অন্ততে প্ৰথমতে বনাৰ ফল মূল ক্ৰমে জল পানী দিব পাৰিবা আহাৰ হ'ব কেৱল মহাপুৰাণ বায়ু আৰু এই বায়ু কেৱল কৰি তুমি জগতক স্তম্ভিত কৰিবা চোৱা বাছা এয়াই হৈছে শ্ৰীহৰিৰ দৰ্শন লাভ কৰিবা এতিয়া যাওঁ বোলা মোক নদীত স্নান কৰি একমনে একচিতে তুমি হৰিক আৰাধনা কৰিব লাগিব আৰু আপোনাৰ এসব নকিত